হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 ছেটছৰ এক্সাৰচাইজ নম্বৰ 1.4 ওপৰত আলোচনা কৰিম। ঠিক আছে, মই ভাবিছোঁ এই এক্সাৰচাইজটো আমি দুটা পাৰ্টত ভাগ কৰিম, সেইকাৰণে এই এক্সাৰচাইজটো হ'ব দুটা ভিডিঅ'। ঠিক আছে, এতিয়া আমি আহোঁ কি কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে, ফাইণ্ড দ্য ইউনিয়ন অফ ইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ। আমাক কি কৰিবলৈ কৈছে, ইউনিয়ন উলিয়াবলৈ কৈছে। এতিয়া 1 নম্বৰ কি দিয়া আছে, এক্স ইকুৱেল টু কি দিয়া আছে 135 আৰু y ইকুৱেল দিয়া আছে 1 2 3। আমাক কি কৰিবলৈ কৈছে, ইয়াত তোমাৰ ইউনিয়ন উলিয়াবলৈ কৈছে। এতিয়া আমি কি জানো যে ইউনিয়নৰ চিম্বলটো কেনেকৈ আছিলে, ইউ টাইপৰ আছিলে হয়নে, ৱাই। আৰু ইউনিয়নত কি হয়, তোমাৰ আমি যি দুটা ছেটৰ কি লওঁ, ইউনিয়ন লওঁ, তাৰ প্ৰত্যেকটো এলিমেণ্টে কি আহিব, তাৰ ৰিজাল্টেণ্ট ছেটটোত আহিব। আৰু কি নহ'ব, ইয়াত আমাৰ এইটো ছেটত যদি প্ৰেজেণ্ট থকা এলিমেণ্ট ইয়াত যদি প্ৰেজেণ্ট থাকে, তেতিয়া কি নহ'ব, আমাৰ ৰিপিট নহ'ব হয়নে। এতিয়া আমাৰ আনচাৰটো কি হ'ব, 1, ইয়াতো 1 আছে সেইকাৰণে 1 এটা আহিব। তাৰপিছত আকৌ 2 আছে, 2 আহিলে, 3 ইয়াতো আছে 3 আহিলে, আৰু কি আহিব 5। এইটো হৈছে এক্স আৰু ৱাই ইউনিয়ন হ'ব। এতিয়া 2 নম্বৰটো কি দিছে, এ ইকুৱেল দিছে AEIOU, তাৰপাছত বি দিছে ABC। এতিয়া ইয়াৰ যেতিয়া আমি ইউনিয়ন ল'ম কি হ'ব, A ইউনিয়ন বি ইকুৱেল কি হ'ব, এ আছে ইয়াতো আছে, মানে কি এ এটা আহিব এবাৰ আহিব, তাৰপিছত কি ই আছে এইফালে বি আছে, বি চি আমি চিৰিয়েলকৈ লিখোঁ। এতিয়া আমি চিৰিয়েলকৈ নিলিখিলেও একো কথা নাই, বি তাৰপিছত কি আহিলে চি আহিলে, তাৰপিছত কি আহিব EIOU। এইটো হৈছে এ আৰু বি ইউনিয়ন। ইয়াত যিহেতু এ কি হৈছে দুইটাতে প্ৰেজেণ্ট আছে, সেইকাৰণে কি দুইটাৰ কাৰণে আমি এটা এলিমেণ্ট ল'ম, সেইকাৰণেতো এ আহিছে, বুজি পালা। এতিয়া 3 নম্বৰটো কি হ'ব, 3 নম্বৰ কি দিয়া আছে, আমাক দুটা দিয়া আছে কি, এ ইকুৱেল টু এক্স ছাচ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ and multiple of 3 and multiple of 3। তাৰপিছত বি কি দিয়া আছে, আমাক দুটাটা কি ছেট বিল্ডাৰ ফৰ্মত দি থোৱা আছে, এক্স ছাচ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ লেছ দেন কিমান দিয়া আছে 6। এতিয়া আমি দুইটাৰে কি কৰোঁ, তোমাৰ ৰষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্মটো উলিয়াই লওঁ। এতিয়া এইটো কি হ'ব, এইটো কি দিছে যে এক্স ছাচ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ এণ্ড মাল্টিপুল অফ 3, মানে কি 3 কি মাল্টিপুল হিচাপে আমি লিখিব লাগিব কি হওক নেচাৰেল নাম্বাৰ, মানে কি আহিব প্ৰথমতে আহিব 3 6 তেনেকৈ 9 12 15 তেনেকৈ হ'ব হয়নে, মানে 3 মাল্টিপুল হিচাপে। তাৰপিছত কি বিটো কি দিয়া আছে, এক্স ছাচ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ লেছ দেন 6, 6তকৈ সৰু কি লিখিবলৈ কৈছে, নেচাৰেল নাম্বাৰ লিখিবলৈ কৈছে। এতিয়া লিখি দিয়া 6তকৈ সৰু নেচাৰেল নাম্বাৰ 1 2 3 4 5, 6টো নাহে লেছ দেন বুলি কৈছে, সেইকাৰণে 5লৈকে আহিব। এতিয়া যদি আমি এই দুটা ছেটৰ কি লওঁ, ইউনিয়ন লওঁ, কি আহিব, এ ইউনিয়ন বি ইকুৱেল কি আহিব 1 2 আছে 3টো ইয়াতো আছে সেইকাৰণে 3 এটা আহিব, 4 5 তাৰপিছত 6ৰ পৰা ইয়ালৈ গুচি আহিব, মানে কি প্ৰথমতে কি আহিব 1 আহিব 2 আহিব, তাৰপিছত 3 আহিব 4 আহিব 5 এইকেইটা আহিব, এই গোটেইকেইটা আহিব। তাৰপিছত কি 3টো ইয়াত যিহেতু প্ৰেজেণ্ট আছে সেইকাৰণে কি আহিব এটাই আহিব, তাৰপিছত 6ৰ পৰা গোটেইখিনি আহিব 6 9 12 তেনেকৈ ডট 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 দি দিয়া, এইটো আনচাৰ হ'ব। ঠিক আছে, লিখি লোৱা হ'ল, মোহাৰি দিওঁ। তাৰপাছত কি কৈছে, তিনি নম্বৰটো কি দিয়া আছে যে 3 নম্বৰ 4 নম্বৰটো কি দিয়া আছে, এ
এইটো তোমাৰ সেট বিল্ডাৰ ফৰ্মতে দি থোৱা আছে x such that x is a natural number and কি কৈছে 1 less than x less than equal 6 ঠিক আছে তেনেহ'লে b2 কি দিছে x such that x is a natural number and কি কৈছে 6 less than x less than 10 এতিয়া আমি কি কৰিম ইয়াৰ দুইটাৰে আমি roster বা কি উলিয়াম টেবুলাৰ ফৰ্মটো উলিয়াই লওঁ এতিয়া এইটো কি হ'ব এইটো কি কৈছে x such that x is a natural number and কিহৰ মাজত আছে natural number টো 1 তকৈ কি হ'ব ডাঙৰ হ'ব আৰু কি 6 তকৈ সৰু আৰু কি হ'ব ইকুৱেল হ'ব মানে কি আহিব 2 3 4 5 আৰু কি 6 যেহেতু কি সৰি ইকুৱেল বুলিও কৈছে সেইকাৰণে 6 টো আহিলে তাৰপিছত b টো কি আহিব তেনেকৈ x is a natural number and কি x টো কিহৰ মাজত আছে 6 আৰু 10ৰ মাজত আছে মানে কি 6 তকৈ ডাঙৰ হ'ব আৰু 10 তকৈ সৰু হ'ব সেইকাৰণে ইয়াৰ এলিমেন্ট কিটা কি হ'ব 7 8 আৰু 9 এতিয়া আমি কি উলিয়াব লাগিব ইউনিয়ন উলিয়াব লাগিব সেইকাৰণে কি লিখো a ইউনিয়ন b কিমান আহিব এতিয়া 2 3 4 5 6 7 8 9 হয়নে মানে প্ৰত্যেকটো এলিমেন্টে ইয়ালৈ গুচি আহিলে ঠিক আছে এটো হল এতিয়া 5 নম্বৰটো কি দিয়া আছে বাস আমটো কৈছে যে কি a equal to 1 2 3 আৰু b equal to কি কৈছে 5 বুলি কৈছে হয়নে আৰু ইয়াৰ যে আমি যদি সলিউশনটো উলিয়া মানে কি ইয়াৰ যদি আমি ইউনিয়নটো লওঁ কি হ'ব a ইউনিয়ন b equal to কি হ'ব তোমাৰ কি আছে 8 আছে কি 1 2 3 আছে আৰু কি b 5 মানে কি এম্পটি সেট মানে কি ইয়াত কোনো এলিমেন্ট নাই মানে কি সেই কাৰণে আমি এই সেট গিটা লিখিব লাগিব মানে এলিমেন্ট গিটা 1 2 3 হয়নে মানে এটো ইকুৱেল টু কি হৈ গ'ল ইকুৱেল টু a টাইপ হৈ গ'ল হয়নে ইকুৱেল টু a নিচিনা হৈ গ'ল মানে কি যদি আমি a লগত কি কয় এটা এম্পটি সেট ইউনিয়ন কৰি দিয়া কি পাম আমি সেই সেটটোই পাম মানে কি পালো a পালো বুজিলা এইখিনি আছিল তোমাৰ 1 নম্বৰ কোৱেশ্চন খিনি হল মোহাই দিও এতিয়া 2 নম্বৰ আহিব এতিয়া আমাক কি দিটো আছে 2 নম্বৰটো কোৱেশ্চনটো let a equal to ab আৰু b টো কি দি আছে abc ঠিক আছে কৈছে কি is a is a subset of কি b আৰু কি দিছে what is a union b এতিয়া আমি কি দেখিলো যে কি a কি আছে a আৰু b আছে হয়নে আৰু b কি আছে a b c মানে কি হৈছে a ৰ প্ৰত্যেকটো এলিমেন্ট b তে আছে নে কমন আছে সেইকাৰণে আমি কি ক'ব পাৰো যে কি a টো কি হয় b ৰ সাবসেট হ'ব মানে কি হ'ব is a subset of কি b সুধিছে মানে কি লিখিম আমি yes আনসার লিখা yes কি লিখিবা a is a subset of কি হ'ব b হল because কি কেলে a, b কি হয় belongs to a and also a, b কি হয় belongs to b মানে কি এই a b এলিমেন্ট গিটা a টো আছে আৰু কি a গিটা কি b টো আছে সেই কাৰণে কি হ'ব a সাবসেট হ'ব কাৰ b বুজিলা এতিয়া কি হৈছে what is a union b মাক যদি সোধে এতিয়া কি what is a union b মানে কি আমি ইয়াৰ ইউনিয়ন ল'ব লাগিব a union b আমি যদি ইয়াৰ ইউনিয়ন লওঁ কি আহিব তোমাৰ a, b ইউনিয়ন মানে কি a b c যেতিয়া আমি ইউনিয়ন লম তে কি হ'ব যি গিটা এলিমেন্ট কি হয় ৰিপিট হয় সেইগিটা কি আমি এবাৰ ধৰো মানে কি আহিব এবাৰ আহিব a b যেহেতু দুবাৰ দুইটাতে কি প্ৰেজেন্ট আছে সেইকাৰণে কি এবাৰ লিখিম আৰু কমা কি আহিব c মানে আমি এটো কি ইকুৱেল টু আমি b বুলি লিখিব পাৰো না b সেটটো হয়নে যে কি a ইউনিয়ন b কৰাৰ কাৰণে কি আহিলে এই a b c আহিলে ইয়াতো কি a b c আহিলে মানে কি আমি b বুলি লিখিব পাৰো মানে আমি কি ক'ব পাৰো যে যেতিয়া কোনোবাটা কি হয় সেট কি হয় ইটো সেটৰ কি সাবসেট হয় তাৰ যদি আমি ইউনিয়ন লওঁ তাৰ ৰিজাল্টটো কি পাম আমি তাৰ পিছৰ সাবসেট কি সেটটো পাম মানে কি যেহেতু কি a ভ্যালু গিটা ইয়াত আছে সেইকাৰণে কি হৈছে a সাবসেট হৈছে কাৰ b সেইকাৰণে যদি আমি a আৰু b কি লওঁ ইউনিয়ন লওঁ মানে কি যেহেতু a এলিমেন্ট গিটা b ত সোমাই আছে সেইকাৰণে আমি যেতিয়া ইউনিয়ন লম তেতিয়া কি b ভ্যালুটো আহিব
সেইকাৰণে কি আহিলে বি আহিলে বুজিলা ঠিক আছে এতিয়া এইটো কি দিছে if a and b are two sets such that a subset of কি b then what is a union b same সুধিছে আমি লিখি দিওঁ if a is a subset of b then কি হ'ব a union b কৰিলে কি পাম আমি b পাম কেলে যেহেতু এৰ প্ৰত্যেকটো এলিমেন্টে কি b আছে আৰু যেতিয়া আমি ইউনিয়ন কৰিম তেতিয়া কি হয় এই দুইটা সেটত থকা কি প্ৰত্যেকটো এলিমেন্ট আমি এই ৰিজাল্টত লিখো আৰু এই ৰিজাল্টত আমি কি পাম এই b প্ৰত্যেকটো এলিমেন্টে পাম সেইকাৰণে কি হ'ব আনসাৰটো b হ'ব b বুজিলা দেখি লোৱা হল এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চন আহিব মই দিওঁ এতিয়া 4 নম্বৰ কোৱেশ্চনত কি দিয়া আছে আমাক 4টা সেট দি থোৱা আছে এ ৰুট কিমান দিয়া আছে 1 2 3 4 বি টো কিমান আছে 3 4 5 6 সি টো দিয়া আছে 5 6 7 8 আৰু ডি দিয়া আছে কিমান 7 8 9 10 এতিয়া আমাক কি দিছে কিছুমান অপাৰেচন মানে কি উলিয়াবলৈ দিছে কিছুমান আমাৰ টাৰ্ম দি থোৱা আছে ইউনিয়নৰ সেইখিনি আমি এই 4টা সেটৰ পৰা উলিয়াব লাগে ঠিক আছে এতিয়া প্ৰথমতে কি দিছে এ ইউনিয়ন বি মানে কি এ মানে কিমান আছে আমাৰ 1 2 3 4 ইউনিয়ন কি বুলি কৈছে বি বি মানে কিমান আছে 3 4 5 6 হল ইয়াৰ যদি আমি ইউনিয়ন কৰো কি হ'ব এই দুইটা সেটত থকা কি প্ৰত্যেকটো এলিমেন্ট আহিব মানে কি 1 2 3 4 ইয়াত যেটো 3 4 আছে সেইকাৰণে 3 4 এবাৰ আহিব আৰু কি হ'ব 5 6 মানে কিমান আহিব 1 2 3 4 5 6 হল এটো হৈছে আমাৰ আনসাৰ এ ইউনিয়ন বি এতিয়া 2 নম্বৰটো কি দিছে এ ইউনিয়ন সি এ ইউনিয়ন সি আমি যদি এ ইউনিয়ন সি লেভেল হয় এটো কিমান আছে 1 2 3 4 আৰু ইউনিয়ন কি সি সি হলটো কিমান দিয়া আছে 5 6 7 8 এটা কি আমি প্ৰত্যেকটো সেটত থকা এলিমেন্ট কিটা আমি ৰিজাল্টত লিখিব লাগিব এটা কি হ'ব 1 2 3 4 5 6 7 এটো 8 দে 8 হল মানে কি ইয়াত 1 2 3 4 আছে ইয়াত কি আছে 5 6 7 8 যেতিয়া আমি ইউনিয়ন কৰিম কি হ'ব দুটেকিটা গুছি আহিব ঠিক আছে এতিয়া 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰ আছে বি ইউনিয়ন সি হয়নে বি ইউনিয়ন সি এটা বি কিমান দিয়া আছে 3 4 5 6 ইউনিয়ন কিমান আহিব সি কিমান আছে তোমাৰ 5 6 7 8 5 6 7 8 এটা কি হ'ব আমাৰ প্ৰত্যেকটো এলিমেন্ট ইয়াত আহিব 3 4 5 6 আৰু 5 6 ইয়াত কি ইয়াতো 5 6 আছে ইয়াতো 5 6 আছে সেইকাৰণে প্ৰত্যেক এই দুটাৰ কাৰণে কি আহিব এলিমেন্ট এটা আহিব সেইকাৰণে এই আনসাৰটো কিমান হ'ব 3 4 5 6 আৰু কি এফালে কি আছে 7 8 এটো হৈছে কি বি ইউনিয়ন সি আনসাৰটো ঠিক আছে এতিয়া 4 নম্বৰটো কি দিয়া আছে বি ইউনিয়ন ডি বি ইউনিয়ন ডি এতিয়া কি বি কিমান দি আছে 3 4 5 6 দিয়া আছে ইউনিয়ন কি দি আছে ডি 7 8 9 10 ঠিক আছে 3 4 5 6 7 8 9 10 গোটেই কিটা আহিব যেটো ইউনিয়ন হয় 3 4 5 6 7 8 9 10 বুজিলা এতিয়া 5 নম্বৰ কি দিয়া আছে A union B union C ইয়াত কি দিয়া আছে A দিয়া আছে কিমান তোমাৰ 1 2 3 4 মানে ইউনিয়ন B কিমান দিয়া আছে 3 4 5 6 মানে আৰু ইউনিয়ন কিমান হ'ব C 5 6 7 8 হয়নে এতিয়া প্ৰথমতে কি কৰো এই দুটা প্ৰথমতে ইউনিয়ন লৈ লও কিমান আহিব 1 2 3 4 দুটাতে আছে তো কি 5 6 হল এফলে ইউনিয়ন একেলগে কৈ দিব পাৰা মই নে দেখাই দিছো বস্তুটো 5 6 7 8 এতিয়া আমাৰ আনসাৰটো কি আহিব যে 1 2 3 4 5 6 7 8 বুজি পালানে প্ৰথমতে আমি এই দুটা ইউনিয়ন কৰিলো তাৰ পিছত লগত ইউনিয়ন কৰিলো হয়নে
সেইকাৰণে কি পালোঁ আমি এইটো ইউনিয়ন কৰি তোমাৰ 1 2 3 4 5 6 7 8 যিহেতু কি ইয়াত 3 4 প্ৰেজেণ্ট আছে ইয়াত 3 4 প্ৰেজেণ্ট আছে সেইকাৰণে কি হ'ব এটা আহিব তেনেকৈ আকৌ ইয়াতো 5 6 প্ৰেজেণ্ট আছে আৰু ইয়াত 5 6 প্ৰেজেণ্ট আছে কি হ'ব এটা আহিব আৰু 7 8টো আছে আহি গ'ল ঠিক আছে এইটো হ'ল এতিয়া তাৰপিছত কি আছে 6 নম্বৰটো কি দিয়া আছে বুজি পাইছানে ইজি হয় পাৰিবা এতিয়া 6 নম্বৰটো কি দিয়া আছে যে A ইউনিয়ন B ইউনিয়ন D A ইউনিয়ন B ইউনিয়ন D হয় না B ইউনিয়ন D এইটোক আমি এনেকৈ লিখিব পাৰোঁ দেই A ইউনিয়ন B ইউনিয়ন D তেনেকৈ লিখিব পাৰোঁ মানে এনেকৈ যে কৰি লৈছিলোঁ যে তেনেকৈ ভাগ কৰি ল'ব পাৰোঁ বা ডাইৰেক্ট কৈ দিব পাৰে একো নাই সেইটো মই এনেই দেখুৱাই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া আমি A ইউনিয়ন B কৰিলে কিমান আহিব A ইউনিয়ন B 1 2 3 4 3 4 5 6 মানে কি এই 3 4 কেইটা এটা ভ্যালু আহিব সেইকাৰণে কি হ'ব 1 2 3 4 5 6 কি লিখিম 1 2 3 4 5 6 হ'ল ইউনিয়ন কি আছে D কিমান দি আছে 7 8 9 10 7 8 9 10 এতিয়াতো ইউনিয়ন কৰি দিয়া কিমান আহিব 1 2 3 4 5 6 7 8 9 10 বুজি পালানে আমি যেহেতু ইউনিয়ন কৰিছোঁ প্ৰত্যেকটা এলিমেণ্টে আহিব আৰু যদি কি দুইটা সেটতে কি হয় এলিমেণ্টকেইটা প্ৰেজেণ্ট থাকে তেতিয়া কি হ'ব প্ৰত্যেকৰ কাৰণে এটা আহিব বুজিলা হ'ল এতিয়া আছে তোমাৰ 7 নম্বৰটো 7 নম্বৰটো কি দিয়া আছে A B ইউনিয়ন C ইউনিয়ন D B ইউনিয়ন C ইউনিয়ন D ইয়াক যদি আমি এনেকৈ বনাই লওঁ B ইউনিয়ন C ইউনিয়ন D এনেকৈ নবনালেও হয় একো নাই দেখুৱাই দিছোঁ B ইউনিয়ন C মানে কিমান হ'ব 3 4 5 6 5 6 7 8 মানে কি এই 5 6 কেইটাৰ কাৰণে এটা এলিমেণ্ট আহিব 3 4 5 6 মানে কিমান 7 8 3 4 5 6 7 8 হ'ল ইউনিয়ন D কিমান আছে 7 8 9 10 7 8 9 10 এতিয়া যদি আমি ইয়াৰ ইউনিয়ন লওঁ কিমান আহিব যিহেতু কি 7 8 কেইটা দুইটা প্ৰেজেণ্ট আছে সেইকাৰণে কি সিহঁতৰ কাৰণে এটা এলিমেণ্ট আহিব সেইকাৰণে কি লিখিম 3 4 5 6 7 8 9 10 বুজিলা এইটো আছিলে 4 নম্বৰ কুৱেশ্যনৰ আনচাৰখিনি ঠিক আছে লিখি লোৱা তাৰপিছত আমি 5 নম্বৰ কৰিম হ'ল পঢ়াই দিওঁ এতিয়া আমাৰ 5 নম্বৰ আছে কুৱেশ্যন এইখিনি ইউনিয়ন হয় তোমালোকে বুজি পাবাই ইজি হয় ঠিক আছে এতিয়া 5 নম্বৰটো লিখি লোৱা এতিয়া 5 নম্বৰ কি দিছে ফাইণ্ড দ্য ইণ্টাৰছেকশ্যন অফ ইচ পেয়াৰ অফ ছেটছ অফ কুৱেশ্যন 1 মানে আমাৰ কুৱেশ্যন 1ত যোনকেইটা কি আছিলে ছেট আছিলে তাৰ কি উলিয়াবলৈ কৈছে ইণ্টাৰছেকশ্যন উলিয়াবলৈ কৈছে এতিয়া প্ৰথমটো দেখি লোৱা কি আছে x = 1 3 5 আৰু y = কি আছিলে 1 2 3 এতিয়া ইয়াৰ যদি আমি ইণ্টাৰছেকশ্যন লিয়া কি হ'ব ইণ্টাৰছেকশ্যনৰ চিনটো কেনেকুৱা আছিলে উল্টা ইউ নিচিনা আছিলে হয়নে y = কি হ'ব 1 3 5 ইণ্টাৰছেকশ্যন কি 1 2 আৰু ইণ্টাৰছেকশ্যন মানে কি হয় যে দুইটাতে থকা কি কমন এলিমেণ্টকেইটা ইয়াত কমন এলিমেণ্ট কি আছে ইয়াত 1 আছে ইয়াত তেনেকৈ 1 আছে তাৰপিছত আকৌ 3 2 আছে আৰু 5 2 নাই 2 2 নাই মানে ইয়াৰ আমি আনচাৰটো কি পাম 1 3 আমি ইণ্টাৰছেকশ্যন মানে কি গম পাম যে কি দুইটা সেটতে থকা কি কমন এলিমেণ্টকেইটা ঠিক আছে এইটো হ'ল এতিয়া সেকেন্ডটো কি দিছে A দিছে A E I O U আৰু B দিছে কি A B C ইয়াৰ যদি আমি ইণ্টাৰছেকশ্যন উলিয়াও কি হ'ব B আমি কি লিখিলাম A E I O U হ'ল ইণ্টাৰছেকশ্যন চিন দিলোঁ আমি কি হ'ব A B C হ'ব এতিয়া কমন কি আছে ইয়াত আছে A ইয়াত আছে A E নাই I নাই O নাই U নাই মানে আনসাৰটো কি হ'ব A মানে কি এই দুটা সেটতে কমন কি আছে আমাৰ এটো ঠিক আছে হল লিখি লোৱা এতিয়া ইয়াৰ 3 নম্বৰ কোৱেশ্চনটো আহিব মহাই দিও ইয়াৰ 3 নম্বৰ কোৱেশ্চনটো কি আছে আমাৰ সেট বিল্ডাৰ সমত দি থোৱা আছে
কি আছে a ইকুৱেল টু x such that কি আছে x is a natural number এ কি হয় natural number and কি multiple of 3 है ना multiple of 3 তাৰপিছত b টো কি আছে x such that x is a তোমাৰ কি natural number less than কি কৈছে 6 এতিয়া ইয়াৰ আমি কি উলিয়াই ল'ম প্ৰথমতে সেট বিল্ডাৰ ফৰ্মটো কি সেট বিল্ডাৰ নহয় কি ৰস্টাৰ ফৰ্মটো লিখি লওঁ আমি ৰস্টাৰ বা টেবুলাৰ ফৰ্ম এতিয়া এই কাৰণে ৰস্টাৰ বা টেবুলাৰ ফৰ্ম কি আহিব 3 কি মাল্টিপল বুলি কৈছে মানে কি আহিব 3 6 9 12 15 তেনেকৈ আহিব হয়নে আকৌ বি কাৰণে কি আহিব আমাৰ নেচাৰেল নাম্বাৰ লেছ দেন 6 মানে কি আহিব 1 2 3 4 আৰু কি 5 হল এতিয়া আমি যদি কি উলিয়াও ইয়াৰ ইণ্টাৰসেকশন উলিয়াও এই ইণ্টাৰসেকশন বি যদি উলিয়াও ইয়াৰ কমন এলিমেন্ট কি আছে 1 নাই 2 নাই 3 টো আছে আৰু কি 4 নাই 5 নাই ঠিক আছে অকল কি 3 টো আছে সেইকাৰণে ইয়াৰ ইণ্টাৰসেকশন কি হ'ব 3 বুজিলা এতিয়া ইয়াৰ কি হ'ব আনসাৰটো হ'ব 3 হ'ব লিখি লোৱা মহাই দিও এতিয়া আমাক 4 নম্বৰটো কি দিয়া আছে যে কি এটো কি আছে সেট বিল্ডাৰ ফৰ্মত দি থোৱা আছে x such that x is a কি natural number and 1 less than x less than equal 6 আৰু b টো কি দি থোৱা আছে x such that x is a natural number and 6 less than x less than কিমান 10 ইয়াৰ আমি কি কৰিম এতিয়া ৰস্টাৰ বা টেবুলাৰ ফৰ্মটো লিখি লওঁ এতিয়া যে ৰস্টাৰ বা টেবুলাৰ ফৰ্ম লিখো এই কাৰণে কি হ'ব নেচাৰেল নাম্বাৰ কিহৰ ভিতৰত বুলি কৈছে x মানে কি 1 তকৈ ডাঙৰ আৰু 6 তকৈ কি সৰু আৰু ইকুৱেল মানে কি হ'ব 2 যেটো 1 তকৈ ডাঙৰ লেছ দেন আছে 2 3 4 5 আৰু 6 টো কি লাগিব যেটো ইকুৱেল আছে x আৰু b টো কি হ'ব নেচাৰেল নাম্বাৰ কাৰ ভিতৰত x টো কি হ'ব 6 তকৈ ডাঙৰ হ'ব আৰু 10 তকৈ সৰু মানে কি 7 8 আৰু কি হ'ব 9 ইয়াৰ যদি আমি কি লওঁ ইন্টাৰসেকশন লওঁ এই ইন্টাৰসেকশন b হলে কিমান হ'ব ইয়াৰ 2 ইয়াৰ 9 3 নাই 4 নাই 5 নাই 6 নাই মানে কি ইয়াৰ এটাও এলিমেন্ট কি ইয়াত প্ৰেজেন্ট নাই এতিয়া আমি ইয়াত ইন্টাৰসেকশন ললে কি লিখিম আমরা কি সেট পাম এটো এটা এমটি সেট পাম মানে কি আমি ফাইল লিখিম হয়নে বা আমি কি লিখিব পাৰো এনেকৈ লিখিব পাৰো হয়নে ইউ এমটি সেটে বুজায় বুজি পালা যেহেতু কি এ এটা এলিমেন্ট কি বি প্ৰেজেন্ট নাই বা বি এটা এলিমেন্ট কি এ প্ৰেজেন্ট নাই সেইকাৰণে আমি কি লিখিলো এই ইন্টাৰসেকশন বি টো ফাই বা এমটি সেট ঠিক আছে এতিয়া 5 নম্বৰটো কি দিয়া আছে a ইকুৱেল টু কিমান 1 2 3 4 আৰু কি আছিল b ইকুৱেল টু 5 ইয়াৰ সলিউশনটো কি হ'ব আমি যদি a ইন্টাৰসেকশন b কৰো কি হ'ব যেহেতু কি 8 আছে 1 2 3 4 b কি এটা এলিমেন্ট নাই মানে কি এমটি সেট এটা ইয়াৰ এলিমেন্ট ইয়াত কিবা প্ৰেজেন্ট থাকিব জানো কেতিয়াও নাথাকিব মানে ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ 5 অৰ আমি এটো প্ৰপাৰ্টিজ পাইছিলো ইন্টাৰসেকশন মন আছে নে যে কি আছিল a ইন্টাৰসেকশন 5 কল কি আছিল 5 পাইছিলো মানে কি b টো কি 5 হিচাপে বিহেভ কৰিছে মানে কি এলিমেন্ট এটাও নাই এখানে ইয়াৰ আনসাৰটো কি হ'ব 5 বাকি এমটি সেট ঠিক আছে লিখি লোৱা তাৰপিছত আহিব 6 নম্বৰ মহাই দিও হল এতিয়া আমাক 6 নম্বৰটো কি থোৱা আছে আমাক a b c d তিনটা সেট দি থোৱা আছে আৰু তাৰ পৰা কি লিখিছে আমাক কিছুমান অপাৰেচন উলিয়াবলৈ কৈছে মানে কি ইন্টাৰসেকশন আৰু ইউনিয়ন কিছুমান দি থোৱা আছে তাত কি আমি উলিয়াব লাগে ঠিক আছে এতিয়া প্ৰথমতে কি দি আছে a ইন্টাৰসেকশন b
আমাক A আৰু B ইণ্টাৰছেকশ্যন উলিয়াব দিছে আমি কি কেনেকৈ উলিয়াম 3 5 7 9 আৰু কি 11 ইয়াৰ যদি আমি ইণ্টাৰছেকশ্যন উলিয়াওঁ 7 9 11 আৰু কি 13 লগত ইয়াত আমাৰ কমন এলিমেণ্ট কি আছে 3 9 5 9 7 আছে হয়নে 9 আছে আৰু কি 11 আছে আমি কি লিখিম 7 9 11 বুজিলা হল তাৰপিছত 2 নম্বৰটো কি আছে যেহেতু ইণ্টাৰছেকশ্যন লেভেল দিছে সেইকাৰণে কি দুইটা সেটতে প্ৰেজেন্ট থকা কি এলিমেণ্ট কিটা আমি লিখিব লাগিব হয়নে এতিয়া দুইটো কি দিছে B ইণ্টাৰছেকশ্যন C আমাক B কিমান দিয়া আছে 7 9 11 আৰু কিমান 13 ইণ্টাৰছেকশ্যন কিমান C কি 11 13 আৰু কি 15 ইয়াৰ কমন এলিমেণ্ট কি আছে 7 9 9 9 11 আছে 13 আছে হয়নে মানে কিমান আহিব 11 আৰু 13 ঠিক আছে বুজিছা ইজি হয় হয়নে এতিয়া কি আছে 3 নম্বৰ কি আছে আমাৰ A ইণ্টাৰছেকশ্যন C ইণ্টাৰছেকশ্যন D ঠিক আছে আমি এটা কাম কৰোঁ প্ৰথমতে কি A ইণ্টাৰছেকশ্যন C উলিয়াই লওঁ সেইটো বেলেগকৈ ব্ৰেকেটত দি লওঁ A ইণ্টাৰছেকশ্যন C টো প্ৰথমতে উলিয়াই লওঁ তাৰপিছত ইণ্টাৰছেকশ্যন কি কৰিম D কৰিম হ'ব এতিয়া যদি আমি A ইণ্টাৰছেকশ্যন C উলিয়াওঁ A ইণ্টাৰছেকশ্যন C উলিয়ালে কি হ'ব A আৰু C A আৰু C ত কমন এলিমেণ্ট কি আছে 3 নাই 5 6 7 8 9 নাই অকল 11 আছে সেইকাৰণে আমি A ইণ্টাৰছেকশ্যন C ত কি লিখিব পাৰোঁ 11 হল এতিয়া এইটো আমাৰ হল তাৰপিছত কি ইকুৱেল আমি A ইণ্টাৰছেকশ্যন C ঠাইত কি দিব পাৰিম 11 দিব পাৰিম ইণ্টাৰছেকশ্যন দিলোঁ আৰু D জেগাত কি আছে 15,17 এতিয়া ইয়াত আছে 11 ইয়াত আছে কি 15 আৰু 17 আমি ইণ্টাৰছেকশ্যন হ'লে কি পাম একো নাপাওঁ মানে কি 5 আমি এতিয়া কি লিখিম এতিয়া 5 অৰ কি লিখিব পাৰোঁ এইটো হয়নে এমটি সেট পাই গ'লোঁ আমি হল তাৰপিছত 3টো হ'ল এতিয়া 4টো আহিব মহাই দিওঁ এতিয়া 4টো কি দি থোৱা আছে আমাক A ইণ্টাৰছেকশ্যন C A ইণ্টাৰছেকশ্যন C A কিমান আছিলে 3 5 7 9 11 উলিয়াই থৈছিলোঁ ইয়াতো ইণ্টাৰছেকশ্যন কি আছে C ত কিমান আছে 11 13 আৰু কিমান 15 এতিয়া কমন এলিমেণ্ট কি আছে অকল 11টোৱে আছে বাকীকেইটাতো নাই সেইকাৰণে কি আনচাৰটো 11 হয়নে ঠিক আছে তাৰপাছত 5 নম্বৰটো কি আছে 5 নম্বৰত আছে B ইণ্টাৰছেকশ্যন D এতিয়া বিট কি আছে 7 9 11 আৰু কিমান 13 আছে ইণ্টাৰছেকশ্যন D কিমান আছে 15 আৰু কি 17 আছে এতিয়া 7 নাই 9 নাই 11 নাই 13 নাই মানে কি দুইটা সেটতে কি এটাও এলিমেণ্ট প্ৰেজেন্ট নাই মানে আমি কি লিখিম এইটো 5 বাকি এমটি সেট 5 এতিয়া 5 বুলি লিখি দিছোঁ হল তাৰপিছত আমাৰ 6 নম্বৰটো কি দিয়া আছে 6 নম্বৰটো আছে A ইণ্টাৰছেকশ্যন কি B ইউনিয়ন C হল এইটো মহাই দিওঁ আমি প্ৰথম দিটা কি কৰিম B ইউনিয়ন C টো উলিয়াই লওঁ যদি হয় B ইউনিয়ন C এতিয়া B আৰু C তাৰ যদি আমি ইউনিয়ন লওঁ কি হ'ব B প্ৰত্যেকটো এলিমেণ্ট আৰু কি C প্ৰত্যেকটো এলিমেণ্ট আহিব হয়নে আমি ইয়াত কি দেখিলোঁ B 11 আৰু 13 আছে আৰু কি C টো কি আছে 11 আৰু 13 আছে সেইকাৰণে সেই দুটাৰ কাৰণে কি আহিব এটা এলিমেণ্ট আহিব আৰু বাকীকেইটা আহিব কি এতিয়া 7 9 11 13 আৰু কি 15 হল আৰু এতিয়া আমি কি উলিয়াব লাগে A ইণ্টাৰছেকশ্যন কি উলিয়াব লাগে B ইউনিয়ন C উলিয়াব লাগে এতিয়া আমাৰ A কিমান দিয়া আছে 3 5 7 9 আৰু কি 11 ইণ্টাৰছেকশ্যন কি উলিয়াব লাগে 7 9 11 13 আৰু কি 15 ইয়াত কমন কি আছে 3 5 নাই 7 আছে 9 আছে হয়নে 7 9 11 আছে 11 আছে মানে এতিয়া আনসাৰটো কি আহিব 7 9 11 বুজি পালা প্ৰথমতে আমি কি B আৰু C ইউনিয়ন লৈ ললো B ইউনিয়ন লৈ কি হয় প্ৰত্যেকটো এলিমেণ্ট আহে
আৰু যেহেতু কি 11 আৰু 13 প্ৰত্যেকতে আছে সেইকাৰণে কি এটা এলিমেণ্ট আহিব আৰু বাকীকেইটাতো আহিবই আৰু তাৰপিছত কি কৰিলোঁ আমি ইণ্টাৰছেকশ্যন ল'লোঁ আনচাৰ কিমান পালোঁ 7 9 11 ঠিক আছে লিখি লোৱা 6টো হ'ল এতিয়া কি হ'ব 7টো মহাই দিওঁ কি হ'ব এতিয়া 7 নম্বৰটো কি দিয়া আছে A ইণ্টাৰছেকশ্যন D এতিয়া A কিমান দিয়া আছে লিখি লওঁ 3 5 7 9 11 ইণ্টাৰছেকশ্যন কি D ডিত কি দিয়া আছে 15 আৰু 17 3 5 7 9 11 ইয়াত আছে জানো নাই সেইকাৰণে কি হ'ব আনচাৰটো 5 আহিব 5 ইজি 8 নম্বৰটো কি আছে আমাৰ A ইণ্টাৰছেকশ্যন B ইউনিয়ন D ঠিক আছে আমি প্ৰথমতে কি উলিয়াম B ইউনিয়ন D উলিয়াম এতিয়া B আৰু D যদি চাওঁ আমি ইউনিয়ন কৰিব হ'লে কি আহিব প্ৰত্যেক এলিমেণ্টে আহিব 7 9 11 13 আৰু কিমান আহিব 15 আৰু কিমান 17 হয়নে এতিয়া কি কৰিম আমি ইণ্টাৰছেকশ্যন উলিয়ালে কি হ'ব A ইণ্টাৰছেকশ্যন B ইউনিয়ন D এতিয়া 8 কিমান আছে 3 5 7 9 11 হয়নে যদি ইণ্টাৰছেকশ্যন উলিয়ালে কিমান আহিব 7 9 কিহৰ লগত 11 13 15 আৰু কি 17 এতিয়া কোনকেইটা এলিমেণ্ট প্ৰেজেণ্ট আছে ইয়াত 3 5 টো নাই 7 আছে 7 আছে 9 আছে 9 আছে 11 আছে 11 আছে এতিয়া আনচাৰটো কি হ'ব 7 9 11 ঠিক আছে ইমানলৈকে লিখি লোৱা তাৰপিছত কি আছে 9 নম্বৰ হ'ল মহাই দিওঁ হ'ল এতিয়া 9 নম্বৰত কি আছে A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন কি আছে B ইউনিয়ন C এতিয়া আমি প্ৰথমতে উলিয়াই লওঁ A ইণ্টাৰছেকশ্যন B মানে কিমান হ'ব A ইণ্টাৰছেকশ্যন B A আৰু B কি কি কমন আছে 3 5 নাই 7 আছে 7 আছে 9 আছে 9 আছে 11 আছে 11 মানে A ইণ্টাৰছেকশ্যন B কি হ'ব 7 9 11 হ'ল তেনেকৈ আকৌ আমি কি উলিয়াম এতিয়া B ইউনিয়ন C B আৰু C কি কি আছে B ইউনিয়ন C দুটা ইউনিয়ন ল'ব লাগে মানে কি প্ৰত্যেকটো এলিমেণ্ট আহিব আৰু কি হৈছে 13 আৰু 13 কি 11 একে আছে 13 11 আছে দুইটাতে প্ৰেজেণ্ট সেইকাৰণে কি হ'ব এটা আহিব 7 9 11 13 কিমান আহিব 15 এতিয়া আমি ইয়াৰ কি ল'ব লাগিব ইণ্টাৰছেকশ্যন ল'ব লাগে এনে কিমান আহিব A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন B ইউনিয়ন C এতিয়া ইয়াৰ কিমান আহিব 7 9 11 ইণ্টাৰছেকশ্যন কিমান আহিব 7 9 11 13 আৰু কিমান 15 এতিয়া আনচাৰটো কিমান আহিব 7 9 11 আছে ইয়াতে দুইটাতে আছে 7 9 আৰু কি 11 বুজি পালা লিখি লোৱা আৰু এটা আছেগে হ'ল মহাই দিওঁ ইজি হয় পাৰিবা পজ কৰি লিখি ল'বা এতিয়া 6 নম্বৰ 10টো কি আছে A ইউনিয়ন D A ইউনিয়ন D ইণ্টাৰছেকশ্যন B ইউনিয়ন C এতিয়া আমি কি উলিয়াম A ইউনিয়ন D A ইউনিয়ন D যদি উলিয়াওঁ কিমান আহিব A আৰু D প্ৰেজেণ্ট থকা প্ৰত্যেকটো এলিমেণ্টে আহিব মানে কি আহিব 3 5 7 9 11 15 আৰু কিমান আহিব 17 এইটো হ'ল তাৰপিছত আকৌ B ইউনিয়ন C যদি উলিয়াওঁ আমি কিমান আহিব B ইউনিয়ন C কৰিলে B আৰু C উলিয়াইছিলোঁ অলপ আগত 7 9 11
13 আৰু কি 15 আহিব এতিয়া আমি যদি কি দুইটাকে কি কৰোঁ তোমাৰ ইণ্টাৰসেকশ্যন যদি কৰোঁ তেতিয়া কিমান আহিব বি ইউনিয়ন চি ইয়াত আকৌ লিখি নিদিওঁ এইকেইটা ইয়াতে চাওঁ 3 5 9 7 আছে 7 আছে 9 আছে 9 আছে 11 আছে 15 আছে ইয়াত সেইকাৰণে আমাৰ আনসাৰটো কিমান হ'ব এতিয়া তোমাৰ 7 9 11 আৰু কি 15 ঠিক আছে যেহেতু কি এ ইউনিয়ন ডি ললো এটো আনসাৰ ওলালে বি ইউনিয়ন চি ললো এটো সেট আহিলে এতিয়া দুইটাতে কি কমন আছে 7 9 11 আৰু কি 15 আছে সেইকাৰণে কি হ'ব ইন্টাৰসেকশনটো 7 9 11 আৰু 15 ঠিক আছে বুজি পালা ইজি হয় এখিনি ইন্টাৰসেকশন ইউনিয়ন এখিনি এই এক্সাৰসাইজটোত তোমাৰ 12টা কোৱেশ্চন আছে আজি আমি এই ভিডিঅ'টোত 6টা কৰিলো আৰু 6টা আছে হেতু আমি অহা ভিডিঅ'ত কৰিম পাৰ্ট 2 টোত ঠিক আছে তেনেহলে আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে এই এক্সাৰসাইজৰ এই কোৱেশ্চনখিনি বুজি পালানে ঠিক আছে তেনেহলে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ